মুখ্যমন্ত্ৰীয়ে কৈছে যে এনআৰসিৰ নাম থাকক বা নাথাকক বিদেশী চিনাক্ত হলে ডাইৰেক্ট বহিষ্কাৰ কৰা হ'ব। এই মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ পিছতে কিন্তু এতিয়া আমছুৱে ইয়াৰ বিপৰীতে মন্তব্য কৰিছে। এনআৰসিৰ নাম থাকিলেও নাথাকিলেও মুছলমানৰ ওপৰত সংখ্যালঘুৰ ওপৰত অন্যায় কৰা বন্ধ কৰক, অন্যথা ৰাজপথত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে। 1971 চনৰ আগত অহা কোনো লোকক অন্যায় কৰিব নোৱাৰিব। আমছুৱে এক প্ৰকাৰ চৰকাৰলৈ হুংকাৰ দিছে আৰু এনেধৰণে ৰাজপথ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ হাজু বুলি হুংকাৰ দিছে চৰকাৰলৈ। বিদেশী বহিষ্কাৰৰ নামত সংখ্যালঘুৰ ওপৰত অন্যায় বন্ধ নকৰা পৰ্যন্ত সংখ্যালঘু দল সংগঠন একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে আমছুৰ নেতাই। লৈছে মুহূৰ্তত টাইমিটাৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ। 1971 চনৰ আগত অহা কোনো লোকক হাৰাশাস্তি কৰিব নোৱাৰিব। অবৈধ বাংলাদেশীৰ নামত এজনো প্ৰকৃত ভাৰতীয়ক অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। এনআৰসিত যিসকলৰ নাম অহা নাই তেওঁলোককো কোনো ধৰণৰ অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ বিপৰীতে আমছুৰ দাবী চৰকাৰলৈ। আইনী সহায় শেষ নোহোৱা পৰ্যন্ত তেওঁলোকে সকলো ধৰণৰ সহায় সুবিধা পাই থাকিব লাগিব। অসম চৰকাৰে বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত যি কৰি আছে এইবোৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। আমি আইনীভাৱে যুদ্ধ কৰিম, আইনীভাৱে যুদ্ধ কৰি হলেও সংখ্যালঘুৰ অধিকাৰ আমি বিচাৰি উলিয়াম, এনেধৰণে হুংকাৰ প্ৰদান কৰিছে চৰকাৰলৈ। যদি ভাৰতীয় মানুহৰ ওপৰত তেনেধৰণৰ কাৰ্য বন্ধ নকৰে তেন্তে ৰাজপথত তীব্ৰ প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন কৰিম। বিদেশী বহিষ্কাৰ কৰিবই লাগিব আৰু ইয়াত আমি সহযোগ কৰিম। বিদেশী বহিষ্কাৰ কৰিবলৈ আমছুৱে নিজে সহযোগ কৰিম বুলি উল্লেখ কৰিছে। কিন্তু 71 আগত এনআৰসিৰ নাম অহা নহা ডি ভোটাৰ হৈ থকা যিসকল ভাৰতীয়, যাৰ 14 পুৰুষ ভাৰতীয়, তেওঁলোকৰ ওপৰত অন্যায় অত্যাচাৰ কৰিলে অসম চৰকাৰে ইয়াৰ পৰিণাম বেয়াকৈ ভুগিব লাগিব। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। আমি পুনৰ জনাইছো ইয়াত ডাঙৰ খবৰ। সমগ্ৰ ৰাজ্যত এতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নিজৰ স্থিতিৰ কথা স্পষ্ট কৰি দিছে যে বিদেশী বহিষ্কাৰ হ'বই। সৰ্বোচ্চ ন্যায়ালয়ে পূৰ্বতে যি আইন উলিয়াইছিল বিদেশী বহিষ্কাৰৰ বাবে সেই আইন অনুসৰণ কৰিয়ে ৰাজ্য চৰকাৰে এতিয়া বিদেশী বহিষ্কাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। কিন্তু তাৰ মাজতে সংখ্যালঘু দল সংগঠনে ৰাজ্য চৰকাৰে বিদেশী বহিষ্কাৰ প্ৰক্ৰিয়া বিৰোধিতা কৰিছে, অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে যে সৰ্বোচ্চ ন্যায়ালয়ৰ আইন বা নিয়ম উলংঘা কৰি চৰকাৰে বিদেশী বহিষ্কাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি কেৱল মাত্ৰ সংখ্যালঘুৰ ওপৰত অন্যায় অত্যাচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে। কিন্তু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে সৰ্বোচ্চ ন্যায়ালয়ে পূৰ্বতে যি ধৰণে পৰামৰ্শ দিছিল বিদেশী বহিষ্কাৰৰ বাবে সেই প্ৰক্ৰিয়া এতিয়াও অব্যাহত ৰাখিছে। আৰু কেৱল ইমানেই নহয়, এনআৰসিৰ নাম, এনআৰসিৰ প্ৰসংগ উত্থাপন কৰিছিল সংখ্যালঘু লোকসকলে যে এনআৰসিত তেওঁলোকৰ নাম আছে, এনআৰসিত নাম থকাৰ পিছতো চৰকাৰে তেওঁলোকক বিদেশী সজাই এটা নিশাৰ ভিতৰতে বহিষ্কাৰ কৰিছে। গতিকে সংখ্যালঘুৰ ওপৰত কেৱল মাত্ৰ অন্যায় হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰসংগৰো উত্তৰ দিছে যে এনআৰসিত নাম থাকক বা নাথাকক, এনআৰসিত যিহেতু একাংশই ভুৱাকৈ নাম তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিল, গতিকে সেই তথ্য ৰাজ্য চৰকাৰৰ হাতত আছে, মুখ্যমন্ত্ৰীগৰাকীৰ হাতত আছে। গতিকে কোনো কাৰণত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতি সলনি নকৰে। বিদেশী বহিষ্কাৰ প্ৰক্ৰিয়া পূৰ্বতকৈও ক্ষীপ্ৰ গতিত চলিব। এনআৰসিৰ সমস্যাও সমাধান হ'ব। এনআৰসিৰ নাম থাকক বা নাথাকক সকলো লোককে বহিষ্কাৰ কৰা হ'ব বুলি যি প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, সেই মন্তব্যৰ বিপৰীতে এতিয়া আমছুৱে জাঙুৰ খাই উঠিছে। কৈছে যে পৰৱৰ্তী সময়ত ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তুলিব আমছুৱে। সংখ্যালঘুৰ অধিকাৰ দাবী কৰি ৰাজপথলৈ ওলাই আহিব প্ৰতিগৰাকী আমছু নেতা সদস্য, প্ৰতিগৰাকী সংখ্যালঘু। আমছুৱে দাবী জনাইছে যে 1971 চনৰ আগত অহা যিসকল লোক আছে তেওঁলোকক কোনো কাৰণত হাৰাশাস্তি কৰিব নোৱাৰিব। ডি ভোটাৰ নামত যিহেতু বিদেশী ন্যায়াধিকৰণৰ যথেষ্ট গোচৰ আছে, গতিকে সেই অভিযোগসমূহ, সেই গোচৰসমূহ যেতিয়ালৈকে নিষ্পত্তি নহয় তেতিয়ালৈকে সেই লোকসকলকো হাৰাশাস্তি কৰিব নোৱাৰিব। অবৈধ বাংলাদেশীৰ নামত এজনো প্ৰকৃত ভাৰতীয়ক অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। যদি প্ৰকৃততে অসমত বিদেশী আছে বা অসমত অবৈধ বাংলাদেশী আছে তেনেহ'লে অবৈধ বাংলাদেশীক বিচাৰি উলিয়াই বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত আমছুৱে সহায় কৰিব চৰকাৰক। কিন্তু কোনো কাৰণত আমছুৰ দাবী যে সংখ্যালঘু লোকসকলক কোনো কাৰণত অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। এনআৰসিৰ নাম থাকক বা নাথাকক, 1971
একাত্তৰৰ আগত যিসকল লোক আহিছিলে তেওঁলোকক বোধহয় কোনো পৰ্যায়ে হাৰাশাস্তি কৰিব নোৱাৰিব এনেধৰণে হুংকাৰ প্ৰদান কৰিছে আৰু তেওঁলোকে দাবী জনাইছে আমছু এতিয়া চৰকাৰলৈ যদি ভাৰতীয় মানুহৰ ওপৰত এনেধৰণে কাৰ্য বন্ধ নকৰে ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব সংখ্যালঘুৰ ওপৰত যদি অন্যায় অত্যাচাৰ বন্ধ নকৰে তেনেহ'লে কিন্তু চৰকাৰে ইয়াৰ পৰিণাম বেয়াকৈ এবাৰ ভোগ কৰিব লাগিব বুলি উল্লেখ কৰিছে চৰকাৰক সকিয়নি প্ৰদান কৰিছে আৰু ইয়াৰ বিপৰীতে সংখ্যালঘুৱে প্ৰতিটো সুবিধা পাবই লাগিব বুলি এক প্ৰকাৰ নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাবলৈ সাজু হৈছে এতিয়া আমছু আৰু এই মন্তব্য কৰিছে চৰকাৰক সকিয়নি দি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম স্পষ্ট যে ৭১ৰ আগৰ মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব এনআৰচিত নাম অহা মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব যিটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু বিদেশ মন্ত্ৰালয়ে কৈ থৈছে যিটো সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনআৰচিখন হৈছে যিসকলৰ নাম অহা নাই তেওঁলোককো কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব তেওঁলোকে যেতিয়ালৈকে আইনী সহায় তেওঁলোকৰ শেষ নহয় তেওঁলোকক সকলো ধৰণৰ সুবিধা পাব লাগিব ডি ভোটাৰৰ নামত অন্যায় আৰু অত্যাচাৰবিলাক বন্ধ হ'ব লাগিব আৰু স্বদেশী ভাৰতীয় পৰিয়ালৰ প্ৰতিজন মানুহ ভাৰতীয় এজন মানুহক তেওঁলোকে বৰ্ডাৰ পুলিচ আৰু এপ্টিকটৰ মানে বলি কৰাই তেওঁলোকে যি ধৰণে ভাৰতীয় নাগৰিকক অন্যায় কৰাইছে বা অন্যায় কৰিবলৈ চেষ্টা কৰাইছে এইবোৰ বন্ধ হ'ব লাগিব গতিকে এইখিনি কথা আমি আইনগত দিশত যুদ্ধ কৰিমেই আৰু লগতে আমি ৰাজপথতো মই স্পষ্টকৈ দিল্লীতো কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নকৰে তেনেহ'লে আমি ৰাজপথতো এক প্ৰতিবাদী বৃহৎ আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম আৰু আমি স্পষ্টকৈ কৈছোঁ বিদেশী খেদক যিখন দেশত বিদেশী খেদিব ৭১ৰ পিছত সেইখন দেশৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে বিদেশী খেদক আমাৰ আমছুৰ সহযোগিতা থাকিব কিন্তু ৭১ৰ আগৰ এনআৰচিত নাম অহা নাম নোহোৱা ডি ভোটাৰ হৈ থকা কেছ চলি থকা ভাৰতীয়সকলৰ যিসকল ভাৰতীয় তেওঁলোকৰ ১৪ গ্ৰুপ ভাৰতীয় তেওঁলোকৰ কোনো ধৰণৰ হাত দি অত্যাচাৰ কৰিলে কিন্তু অসম চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব তো আমাৰ কথা স্পষ্ট যে ৭১ৰ আগৰ মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব এনআৰচিত নাম অহা মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব যিটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু বিদেশ মন্ত্ৰালয়ে কৈ থৈছে যিটো সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনআৰচিখন হৈছে যিসকলৰ নাম অহা নাই তেওঁলোককো কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব তেওঁলোকে যেতিয়ালৈকে আইনী সহায় তেওঁলোকৰ শেষ নহয় তেওঁলোকক সকলো ধৰণৰ সুবিধা পাব লাগিব ডি ভোটাৰৰ নামত অন্যায় আৰু অত্যাচাৰবিলাক বন্ধ হ'ব লাগিব আৰু স্বদেশী ভাৰতীয় পৰিয়ালৰ প্ৰতিজন মানুহ ভাৰতীয় এজন মানুহক তেওঁলোকে বৰ্ডাৰ পুলিচ আৰু এপ্টিকটৰ মানে বলি কৰাই তেওঁলোকে যি ধৰণে ভাৰতীয় নাগৰিকক অন্যায় কৰাইছে বা অন্যায় কৰিবলৈ চেষ্টা কৰাইছে এইবোৰ বন্ধ হ'ব লাগিব গতিকে এইখিনি কথা আমি আইনগত দিশত যুদ্ধ কৰিমেই আৰু লগতে আমি ৰাজপথতো মই স্পষ্টকৈ দিল্লীতো কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নকৰে তেনেহ'লে আমি ৰাজপথতো এক প্ৰতিবাদী বৃহৎ আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম আৰু আমি স্পষ্টকৈ কৈছোঁ বিদেশী খেদক যিখন দেশত বিদেশী খেদিব ৭১ৰ পিছত সেইখন দেশৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে বিদেশী খেদক আমাৰ আমছুৰ সহযোগিতা থাকিব কিন্তু ৭১ৰ আগৰ এনআৰচিত নাম অহা নাম নোহোৱা ডি ভোটাৰ হৈ থকা কেছ চলি থকা ভাৰতীয়সকলৰ যিসকল ভাৰতীয় তেওঁলোকৰ ১৪ গ্ৰুপ ভাৰতীয় তেওঁলোকৰ কোনো ধৰণৰ হাত দি অত্যাচাৰ কৰিলে কিন্তু অসম চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব তো আমাৰ কথা স্পষ্ট যে ৭১ৰ আগৰ মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব এনআৰচিত নাম অহা মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব যিটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু বিদেশ মন্ত্ৰালয়ে কৈ থৈছে,  যিটো সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনআৰচিখন হৈছে যিসকলৰ নাম অহা নাই তেওঁলোককো কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব তেওঁলোকে যেতিয়ালৈকে আইনী সহায় তেওঁলোকৰ শেষ নহয় তেওঁলোকক সকলো ধৰণৰ সুবিধা পাব লাগিব ডি ভোটাৰৰ নামত অন্যায় আৰু অত্যাচাৰবিলাক বন্ধ হ'ব লাগিব গতিকে এইখিনি কথা আমি আইনগত দিশত যুদ্ধ কৰিমেই আৰু লগতে আমি ৰাজপথতো মই স্পষ্টকৈ দিল্লীতো কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নকৰে তেনেহ'লে আমি ৰাজপথতো এক প্ৰতিবাদী বৃহৎ আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম আৰু আমি স্পষ্টকৈ কৈছোঁ বিদেশী খেদক যিখন দেশত বিদেশী খেদিব ৭১ৰ পিছত সেইখন দেশৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে বিদেশী খেদক আমাৰ আমছুৰ সহযোগিতা থাকিব কিন্তু ৭১ৰ আগৰ মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব এনআৰচিত নাম অহা নাম নোহোৱা ডি ভোটাৰ হৈ থকা কেছ চলি থকা ভাৰতীয়সকলৰ যিসকল ১৪ গ্ৰুপ ভাৰতীয় তেওঁলোকৰ কোনো ধৰণৰ হাত দি অত্যা
অত্যাচাৰ কৰিব নোৱাৰিব তেওঁলোকে যেতিয়ালৈকে আইনী সহায় তেওঁলোকৰ শেষ নহয় তেওঁলোকক সকলো ধৰণৰ সুবিধা পাব লাগিব ডি ভোটাৰৰ নামত অন্যায় আৰু অত্যাচাৰবিলাক বন্ধ হ'ব লাগিব আৰু স্বদেশী ভাৰতীয় পৰিয়ালৰ প্ৰতিজন মানুহ ভাৰতীয় এজন মানুহক তেওঁলোকে বৰ্ডাৰ পুলিচ আৰু এপ্টিকটৰ মানে বলি কৰাই তেওঁলোকে যি ধৰণে ভাৰতীয় নাগৰিকক অন্যায় কৰাইছে বা অন্যায় কৰিবলৈ চেষ্টা কৰা হৈছে এইবোৰ বন্ধ হ'ব লাগিব গতিকে এইখিনি কথা আমি আইনগত দিশত যুদ্ধ কৰিমেই আৰু লগতে আমি ৰাজপথতো মই স্পষ্টকৈ দিল্লীতো কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নকৰে তেনেহ'লে আমি ৰাজপথতো এক প্ৰতিবাদী বৃহৎ আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম আৰু আমি স্পষ্টকৈ কৈছোঁ বিদেশী খেদক যিখন দেশত বিদেশী খেদিব ৭১ৰ পিছত সেইখন দেশৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে বিদেশী খেদক আমাৰ আমচুৰ সহযোগিতা থাকিব কিন্তু ৭১ৰ আগৰ NRCত নাম নোহোৱা ডি ভোটাৰ হৈ থকা কেছ চলি থকা ভাৰতীয়সকলৰ যিসকল ভাৰতীয় তেওঁলোকৰ ১৪ গ্ৰুপ ভাৰতীয় তেওঁলোকৰ কোনো ধৰণৰ হাত দি অত্যাচাৰ কৰিলে কিন্তু অসম চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব তো আমাৰ কথা স্পষ্ট যে ৭১ৰ আগৰ মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব NRCত নাম অহা মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব যিটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু বিদেশ মন্ত্ৰালয়ে কৈ থৈছে যিটো সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত NRCখন হৈছে যিসকলৰ নাম অহা নাই
তেওঁলোককো কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব। তেওঁলোকে যেতিয়ালৈকে আইনী সহায় তেওঁলোকৰ শেষ নহয়, তেওঁলোকক সকলো ধৰণৰ সুবিধা পাব লাগিব। ডি ভোটাৰৰ নামত অন্যায় আৰু অত্যাচাৰবিলাক বন্ধ হ'ব লাগিব। আৰু স্বদেশী ভাৰতীয় পৰিয়ালৰ প্ৰতিজন মানুহ ভাৰতীয়, এজন মানুহক তেওঁলোকে বৰ্ডাৰ পুলিচ আৰু এপ্টিকটৰ বলি কৰাই তেওঁলোকে যি ধৰণে ভাৰতীয় নাগৰিকক অন্যায় কৰাইছে বা অন্যায় কৰিবলৈ চেষ্টা কৰাইছে, এইবোৰ বন্ধ হ'ব লাগিব। গতিকে এইখিনি কথা আমি আইনগত দিশত যুদ্ধ কৰিমেই। আৰু লগতে আমি ৰাজপথতো মই স্পষ্টকৈ দিল্লীতো কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নকৰে, তেনেহ'লে আমি ৰাজপথতো এক প্ৰতিবাদী বৃহৎ আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আৰু আমি স্পষ্টকৈ কৈছোঁ, বিদেশী খেদক, যিখন দেশত বিদেশী খেদিব ৭১ৰ পিছত সেইখন দেশৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে বিদেশী খেদক, আমাৰ আমচুৰ সহযোগিতা থাকিব। কিন্তু ৭১ৰ আগৰ NRCত নাম নোহোৱা ডি ভোটাৰ হৈ থকা, কেছ চলি থকা ভাৰতীয়সকলক, যিসকল ভাৰতীয় তেওঁলোকৰ ১৪ গ্ৰুপ ভাৰতীয়, তেওঁলোকৰ কোনো ধৰণৰ হাত দি অত্যাচাৰ কৰিলে কিন্তু অসম চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব। তো আমাৰ কথা স্পষ্ট যে ৭১ৰ আগৰ মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব। NRCত নাম অহা মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব, যিটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু বিদেশ মন্ত্ৰালয়ে কৈ থৈছে। যিটো সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত NRCখন হৈছে, যিসকলৰ নাম অহা নাই তেওঁলোককো কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব। তেওঁলোকে যেতিয়ালৈকে আইনী সহায় তেওঁলোকৰ শেষ নহয়, তেওঁলোকক সকলো ধৰণৰ সুবিধা পাব লাগিব। ডি ভোটাৰৰ নামত অন্যায় আৰু অত্যাচাৰবিলাক বন্ধ হ'ব লাগিব। আৰু স্বদেশী ভাৰতীয় পৰিয়ালৰ প্ৰতিজন মানুহ ভাৰতীয়, এজন মানুহক তেওঁলোকে বৰ্ডাৰ পুলিচ আৰু এপ্টিকটৰ বলি কৰাই তেওঁলোকে যি ধৰণে ভাৰতীয় নাগৰিকক অন্যায় কৰাইছে বা অন্যায় কৰিবলৈ চেষ্টা কৰাইছে, এইবোৰ বন্ধ হ'ব লাগিব। গতিকে এইখিনি কথা আমি আইনগত দিশত যুদ্ধ কৰিমেই। আৰু লগতে আমি ৰাজপথতো মই স্পষ্টকৈ দিল্লীতো কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নকৰে, তেনেহ'লে আমি ৰাজপথতো এক প্ৰতিবাদী বৃহৎ আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আৰু আমি স্পষ্টকৈ কৈছোঁ, বিদেশী খেদক, যিখন দেশত বিদেশী খেদিব ৭১ৰ পিছত সেইখন দেশৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে বিদেশী খেদক, আমাৰ আমচুৰ সহযোগিতা থাকিব। কিন্তু ৭১ৰ আগৰ NRCত নাম নোহোৱা ডি ভোটাৰ হৈ থকা, কেছ চলি থকা ভাৰতীয়সকলক, যিসকল ভাৰতীয় তেওঁলোকৰ ১৪ গ্ৰুপ ভাৰতীয়, তেওঁলোকৰ কোনো ধৰণৰ হাত দি অত্যাচাৰ কৰিলে কিন্তু অসম চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব। তো আমাৰ কথা স্পষ্ট যে ৭১ৰ আগৰ মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব। NRCত নাম অহা মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব, যিটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু বিদেশ মন্ত্ৰালয়ে কৈ থৈছে। যিটো সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত NRCখন হৈছে, যিসকলৰ নাম অহা নাই তেওঁলোককো কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব। তেওঁলোকে যেতিয়ালৈকে আইনী সহায় তেওঁলোকৰ শেষ নহয়,